আর আপনি ইউটিউব চাই নাকি? ইউটিউব চাওঁ। এইটো ভিডিঅ' আমি ইউটিউবত দিম, তো আপোনাৰ বহুমূলীয়া সময়টো দিয়াৰ কাৰণে ধন্যবাদ। ৱেলকাম বেক টু মাই ইউটিউব চেনেল। তো আজি আমি আহিছোঁ এটা বেলেগ ফাৰ্মত। তো বৰ্ডিং কেনেকৈ কৰে আপোনালোকক দুই এষাৰ কথা জনাব বিচাৰিম। তো ভিডিঅ'টো আপোনালোকে চাই থাকক, আমি কি বৰ্ডিং দেখাওঁ আৰু বৰ্ডিংটো মানে কি আপোনালোকে চাব পাৰিব। আহক। আৰু গাছ ইয়াতে কিবা মেডিচিন দিয়া আছে, চেনিটাইজাৰ বুলি কয়। তো ইয়াত ভৰিটো আপোনাৰ ভিজাই পেলাই চেনিটাইজাৰ কৰি পেলাই পিছত যাব লাগিব ফাৰ্মৰ ভিতৰত। তো আহক, এতিয়া আমি ফাৰ্মৰ ভিতৰত গৈ আছোঁ। এইটো হৈছে ফাৰ্ম আৰু বৰ্ডিংটো তাত আছে। তাত গৈ পেলাই বৰ্ডিংটো আপোনালোকক দেখাই আছোঁ, বৰ্ডিং কেনেকৈ কৰে। কিয় চাওক, এইবিলাক চব পুৰা চিল কৰা আছে, ত্ৰিপাল দি পেলাই পুৰা চিল চাৰিওফালে ত্ৰিপাল দিয়া আছে। এইটো হৈছে ফাৰ্ষ্ট পাৰ্ট, এইটো যোনটো দিছে এইটো ফাৰ্ষ্ট, আৰু ছেকেণ্ডটো পিছফালে আছে, তাৰপিছতহে বৰ্ডিংটো পায়। এইটো হৈছে বৰ্ডিং। তো বৰ্ডিঙত বাচ্চা কেনেকৈ ৰাখে, মুৰ্গীৰ পোৱালি, আপোনালোকে ভিডিঅ'টো চাব পাৰিব আৰু শুনিব পাৰিব কেনেকৈ ৰাখে। আৰু গাইছ, এতিয়া আমি বৰ্ডিঙৰ ভিতৰত সোমালোঁ। তো আপোনালোকে চাব পাৰে, এইটো হৈছে বৰ্ডিং। তো বৰ্ডিঙত যোনটো ফাৰ্মাৰ আছে, ওৱানাৰ, সি আমাৰ লগত আছে। দাদা এইফালে আহকচোন। আসসালামু আলাইকুম। ওয়ালাইকুম আসসালাম। আপোনাৰ নাম কি? মোৰ নাম মোহাম্মদ ফুৰকান আলী। এইটো বৰ্ডিংটো যে আপুনি কৰিছে, হয়, এইটো কিমান দিনৰ বাচ্চা? সেইটো আজি আমাৰ 4 দিন হৈছে। 4 দিন না? পোৱালি হৈছে। আজি মই বৰ্ডিংটো ভাঙিলোঁ। আজি আমাৰ আগত ৰাউণ্ড বৰ্ডিং থাকে। আচ্ছা, ৰাউণ্ড বৰ্ডিংটো ভাঙি এতিয়া আমি স্কুৱেৰ হিচাপত বনালোঁ। এতিয়া বৰ্তমান এতিয়া কিমান দিন ৰাখিব লাগিব? এইটো ধৰক আপুনি প্ৰতি 4 দিনৰ মূৰে মূৰে জেগাটো বঢ়াব লাগিব, স্পেচ বঢ়াই দিব লাগিব জেগাটো। 4 দিনৰ মূৰে মূৰে বঢ়াই যাব লাগিব অলপ অলপকৈ। হিচাপ আছে, এটা হিচাপত পোৱালিটো জেগাটো দি যাব লাগে আমাৰ। আৰু আপোনাৰ কিমান দিনৰ ভিতৰত এইটো একদম মহিলি একদম ডাঙৰ হৈ যাব? এইটো আমাৰ ধৰক মই 25 দিনলৈকে আমি গোটেই ঘৰটো দি দিম। 24-25 দিনত গোটেই ঘৰত দিম। লাহে লাহে লৈ 25 দিনত আমি গোটেইখিনি ঘৰতে দি দিম চৰাই। এইটো কি কোম্পানীৰ পৰা লৈছে না আপোনালোকে? মই এইটো কোম্পানীৰ পৰা লোৱা হয়। কোম্পানীৰ পৰা লৈছে? কোম্পানীৰ পৰা লোৱা। আপোনাৰ কি এইটো ফাৰ্ষ্ট না আৰু কৰিছে? নাই, এইটো মই ক'ব গ'লে 3 বছৰমান হ'ল মই কৰি আছোঁ। মই আগতে সুগুনা কোম্পানীত আছিলোঁ। সুগুনাৰ পৰা কৰিলোঁ বহুত দিন। সুগুনা কৰি আকৌ আইডিলৈ গ'লোঁ। আচ্ছা, আইডিটো কৰিলোঁ। এতিয়া এইটো নতুনকৈ লৈছোঁ, প্ৰাইমত লৈছোঁ। প্ৰাইম প্ৰাইম সেই দুটা কিয় এৰিলে? এৰিলোঁ মানে বিশেষকৈ ইমান কোনো ভাল নালাগে না? ভাল লাগিছে। এটা কোম্পানী বহুত দিন কৰিলোঁ, ভালেই লাগিছে, মোটামুটি কৰি আছিলোঁ। লাষ্টত 2-3টা লটত অকণমান প্ৰব্লেম পাইছোঁ। প্ৰব্লেম পাই মানে গুচি আহিলোঁ যে বেলেগত কৰি চাওঁ। সেইটো কাৰণত মানে আহিলোঁ। কোম্পানীটো সলাই চাব লাগে মাজে মাজে। এটাতে কৰি আছোঁ বহুত দিনৰ পৰা, অলপ দিন ভাবিলোঁ বেলেগত কৰি চাওঁ। আচ্ছা, আৰু আপুনি যে এইটো এতিয়াতো অলপ অলপ গৰম আহি আছে, এতিয়াতো এই হিট চিট দিব লাগে নেকি বাচ্চা? এতিয়া বৰ্তমান অলপ হিট দিব লাগে। এতিয়াতো ঠাণ্ডা ইমান গৰম অহা নাই, ইমান ঠাণ্ডা আছে। সেইটো কাৰণে আমাৰ এই 200 বাল্ব লগোৱা আছে। 200 বাল্ব লগোৱা আছে। সৰুতে এতিয়া গেছ ৱাটাৰত 2দিনমান দিলোঁ, 2-3দিনমান গেছ ৱাটাৰ দিলোঁ। আচ্ছা, এই দি অলপ ভিতৰত ৰাখিব লাগিব। এতিয়া মোটামুটি 15-20 দিনলৈকে ইহঁতক ৰাখিব লাগিব অলপ ভিতৰত, নহ'লে নহ'ব। আৰু দানাবিলাক যে দি আছে, হয়, এইটোত পানী দিয়ে না? এইটো পানী, এইটো পানীৰ বাচন? এইটো পানীৰ বাচন। আৰু সেইটোত দানা দিয়ে না? দানা দিওঁ। এইটো কি দানাটো যে আপুনি এই ডাঙৰ হৈ গ'লে কি এইটো খুৱাই নেকি? নাই, দানাটো বদলি হৈ আহি থাকে, বদলি হৈ থাকিব। এইটো এতিয়া আমাৰ জিৰা বদলি হৈ আহিব দানাটো। এতিয়া লাহে আমাৰ চৰাইও ডাঙৰ হৈ আহিব, দানাটো ডাঙৰ জিৰ'ৰ পৰা খাব এইটো দানাটো। আচ্ছা, লাহে হৈ আহিব, লাহে লাহে অঁ, হিচাপত আহিব। পিছত কি বাচনকেইটা কি বদলি কৰি দিয়ে? হয়, বাচনকেইটা বদলি হৈ যায়। সৰু বাচনকেইটা উঠি যায়, ডাঙৰ বাচন, ডাঙৰ ফিডাৰ এনেকুৱা ফিডাৰ লাগিব। চব 8 কেজি মাল ধৰে, 8 কেজি ফিডাৰ গোটেইখিনি লাগিব। আৰু সৰু ফিডাৰ ডিংকাৰ উঠি যাব। এইটো টাৰ্বো ফিডাৰ হয়। টাৰ্বো ফিডাৰ উঠি যাব। 3 লিটাৰ ডিংকাৰখিনি উঠি যাব। এতিয়া গোটেই 8 লিটাৰৰ ডিংকাৰ লগাম, চৰিয়া লগাম 8 লিটাৰৰ। মিনিমাম আপোনাৰ কিমান দিন ৰাখিব লাগিব বাচ্চাকেইটা? আপুনি 40 দিন ধৰক, 40 দিনলৈকে থাকে মানে। 40 দিন না? 40 দিনলৈকে থাকে। এইটো ৱেটটো কি সিহঁতৰ হিচাপত কৰে নেকি? ৱেটটো সিহঁতৰ হিচাপতে যায়। আগতে যেতিয়া মই চগুনাতে কৰিলোঁ, এইটো নতুন লৈছোঁ প্ৰাইমত ক'ব নোৱাৰোঁ, বা চগুনাততো অনলাইন
অনলাইন কাটাত অনলাইন ওজনটো হয়, হয় হয়। অনলাইনত ওজনটো হৈ যায়, ওজন কৰি ইয়াৰ পৰা ফাৰ্মৰ পৰা উঠাই লৈ যায়। এতিয়া তো আপোনাৰ প্ৰাইমটো যে এইটো আপোনাৰ ফাৰ্ষ্ট না? ফাৰ্ষ্ট প্ৰাইম ফাৰ্ষ্ট মোটামুটি আপুনি কিমান বছৰ ধৰি কৰি আছে? 3 বছৰ হ'ল। 3 বছৰ না? চগুণতে কৰিছোঁ ইমান দিন। কিবা ফেচিলিটি আছেনে আগৰ কোম্পানীকেইটাত? নাই, ফেচিলিটি ক'ব গ'লে সেইটো নিজৰ ওপৰতে গোটেইখিনি ডিপেণ্ড কৰে, নিজে আপুনি নাই যেনেকৈ নাই, মই সেইটো কোৱা নাই। আগত যোনকেইটা আপুনি কোম্পানীত আছিলে সেইটোতকৈ এইটোত ফেচিলিটি বেছি না সেই তেনেকাই? নাই, এতিয়া বৰ্তমান নতুনকৈ লৈছোঁ পোৱালি, আজি 4-5 দিনমান পোৱালি 5 বয়স দিনমান হৈছে, হৈছে না? 5 দিনমান বয়স হৈছে। এতিয়া ধৰিব নোৱাৰি কোম্পানীৰ কথা। এতিয়া ইহঁতৰ লগত এটা লট কৰিলে বুজি পাম ইহঁতে কি আমাক চগুণতকৈ ভাল দিলে না বেয়া দিলে। আমাৰ এটা লট কৰিব লাগিব, তাৰপিছত গোটেইখিনি বস্তু বুজি পাম। এতিয়া মই ধৰিব নোৱাৰিতো। এগ্ৰিমেণ্ট কৰিছোঁ, ইহঁতে পোৱালি দিছে, এতিয়া পোৱালি নতুনকৈ লৈছোঁ, কি হয় এটা মাহ যাব লাগিব। আৰু আপোনাৰ কি এই দানা চানাটো চব সিহঁতে দিয়ে? দানা চব কোম্পানীৰ পৰা দি আছে, আৰু দাৱাই দাৱাই কোম্পানীৰ পৰা দিয়ে। দাৱাই কি এইটো কি মাহে মাহে খুৱাব লাগে নে সপ্তাহত? এইটো চিডিউল হিচাপত আহে। আমাৰ মেডিচিনৰ এটা চিডিউল থাকে, কেনেকৈ কি খুৱাব লাগে, সৰুৰ পৰা জিৰৰ পৰা আমাৰ পোৱালিক কেনেকৈ দিব লাগে, সেই হিচাপত চিডিউল সিহঁতে মোক চিডিউলটো দি দিয়ে, সেইটো হিচাপত মোক কৰি যাব লাগে। আৰু সেইটো আমি নিজে পুহি আছোঁ ইমান দিনৰ পৰা, আমি জানো জিৰৰ পৰা কি দিব লাগে, ডাঙৰ হ'লে কি দিব লাগে, সেইটো হিচাপতে মেডিচিন কৰি যাব লাগে। আৰু গোটেইটো ফাৰ্ম যে আপোনাৰ কিমান বাচ্চাৰ কেপাচিটি আছে? আমাৰ ইয়াত 1700 মান 1700 মান। তো বলকচোন। আৰু এইবিলাক তাক চিলিং যে দিছে একদম পাটৰ হেৰি বস্তা দি পেলাই, আৰু তিৰপাল কেইটাও লগাইছে, ডাবুল তিৰপাল আছে। আৰু এটা পাৰ্ট আছে সিফালে, এইটো হৈছে ফাৰ্ষ্ট, আৰু সিফালে আৰু এটা দিছে পাৰ্ট। তো আৰু এটা হেৰি বস্তু এটা লগাইছে, এইটো এটা বস্তু মিটাৰ বুলি কয়, যে টেম্পাৰেচাৰ কিমান আছে কিমান নাই। ঠাণ্ডা দিন আছেতো সেইকাৰণে এইটো লগাইছে। এইটো দাদা কিমান আছে এতিয়া টেম্পাৰেচাৰটো? এতিয়া চাওক 96 হৈ আছে, 95 হৈ আছে। হয়, 95 হৈ আছে মানে এইটো 90ৰ ওপৰত ৰাখিব লাগিব। এতিয়া আমাৰ পোৱালি সৰু, যেনেকৈ পাহক আপুনি ফিট দি হওক, দৰকাৰ হয় আপোনাৰ বাল্বৰ হিটত যদি নহয় আপুনি গেছ বৰ্ডাৰ লগাব লাগিব, নহ'লে আপুনি বেলেগ কিবা পদ্ধতি লগাই বুখাৰী চুখাৰী লগাই হ'লেও আপোনাৰ 90ত ৰাখিব লাগিব সৰু পোৱালি। এইটো কি টেম্পাৰেচাৰ চাই থাকে আপুনি না? হয়, চাই থাকোঁ। ৰাতি 12টা বজাতো উঠি কেতিয়া চাই আছোঁ বস্তুটো মোৰ কি ঠাণ্ডা হ'ল নে কি, পোৱালিকেইটা আমাৰ ঠাণ্ডা হ'লে থুপ খাই যাব, তেতিয়া মোৰ চাব লাগিব টেম্পাৰেচাৰ কমি গৈছে, পোৱালি থুপ খাই গৈছে। এতিয়া চাই তো মিনিমাম কিমানত ৰাখিব লাগে? 90ত ৰাখিব লাগিব। এতিয়া সৰু পোৱালি 90ত ৰাখিব লাগিব আমাৰ। আৰু দাদা তিৰপাল কেইটা যে দিছে, বেক চাইডতো আপোনাৰ এই বন্ধ কৰা আছে, আৰু আপুনি দাঙি থৈ দিছে, এইটো কিয় কৰিলে? এতিয়া দাঙি ৰাখিছোঁ। এতিয়া ধৰক না অলপ যেতিয়া ৰাতি 10টা বাজি যাব, 10টা 9টা 10টা 11টা, তেতিয়া অলপ ঠাণ্ডা পৰিব, তেতিয়া আমি টেবলখিনি নমাই দিম। এতিয়া মই বাহিৰতো পেলাই ৰাখিছোঁ, ভিতৰতো মই দাঙি ৰাখিছোঁ, নহ'লে দৰকাৰ এইটো ভিতৰৰ পৰা গেছ হৈ যাব। আগতে গোটেইখিনি বন্ধ কৰি ৰাখিলে গেছ হৈ যাব, সেইটো কাৰণে অলপ খুলি ৰাখি ছাইডত ৰাতি পেলাই দিম। আৰু এইটো পাটৰ কিয় দিছে? সেইটো পাতৰ দিয়া মানে সুবিধা সেইটোৱে, হিটটো আমাৰ বেছি হয় ফাৰ্মত, আৰু কিবা গেছটো ওলাই যাবলৈ সুবিধা হয় ইয়াত। ঠাণ্ডা আৰু গৰম এইটো ৰাখিব লাগিব না? এইটো আমি ধৰক না হিটৰ কাৰণে সুবিধা হয়, গেছটো ওলাই যায় বস্তুটো। আৰু চাব পাৰিছে গাইছে, একদম বহুত ধুনীয়া হয় ফাৰ্মটো, একদম পৰিচ্ছন্ন চিকচিকা আছে একদম, অলপো মানে গোন্ধ চুন্ধ একো নাই। এইবিলাক যে বৰ্ডাৰ কেইটা দিছে, এই বৰ্ডাৰ কেইটা কি দি বনাইছে আপুনি? এইটো প্লাষ্টিকৰ কিনি পোৱা যায় বস্তুটো, কিনি আনি আমি বাঁহৰ কামিৰে বনাই লৈছোঁ নিজে। এইটো না? এইটোৰে ৰাউণ্ড কৰিব পাৰোঁ, এইটোৰে আকৌ কৰিব পাৰোঁ বস্তুটো। আপোনাৰ দুটা কামত আহে? আগতে ৰাউণ্ড কৰিছিলোঁ, এতিয়া ৰাউণ্ডটো খুলি দিছোঁ, এতিয়া স্কুৱাৰ চিষ্টেম হৈ গৈছে। আৰু এইটো তিৰপাল কি নমাই দিয়ে নেকি ৰাতি? ৰাতি নমাই দিওঁ। আৰু দিনত উঠাই দিওঁ, দাঙি দিওঁ। দিনত উঠাই দিয়ে না? আৰু গৰমৰ দিনত হ'লে? গৰমত তিৰপাল নালাগে, একো নালাগে। গৰমত আকৌ এতিয়া চিষ্টেমটো বেলেগ আহি যাব, তেতিয়া আমাৰ ফেনৰ হাৱা দিব লাগিব। আৰু আপুনি যে দুটা পাৰ্ট কৰিলে, আগত এটা আছে তিৰপাল লগোৱা আৰু বেক চাইডত এটা আছে, সেইটো কিয় কৰিলে? এইটো কৰাৰ মেইন কাৰণ হ'ল আমাৰ যেতিয়া আমি বাহিৰৰ পৰা আহোঁ, মানুহটো আমি সোমোৱা টাইমত যেতিয়া তিৰপালটো আমি খুলি দিওঁ, তেতিয়া আমাৰ গাৰ লগত আকৌ ঠাণ্ডা হাৱা আহি যায় মানুহজনৰ লগত, তাত আহিব নাপায়। সিফালৰ পৰা আহি যদি পোৱালিৰ গাত নাহে, সেইটো কাৰণত ডাবুল আৰু এটা তিৰপাল দিয়া আছে আমাৰ। সেইটোৰ পৰা আহি পিছত হাৱাটো ডাইৰেক্ট ভিতৰত আহিব নোৱাৰে, পিছত ভিতৰত আহি আৰু এটা তিৰপাল হৈ যায়, এইটো দাঙি আমি ভিতৰত সোমাওঁ, তেতিয়া ডাইৰেক্টলি আমাৰ পোৱালিৰ গাত ঠাণ্ডাটো নালাগে। আৰু আপুনি ভুচি কেইটা যে দিছে, সেইটো কি এইটো দিকে একদম কমপ্লিট সেইটো চলি যাব নে বদলি কৰিব লাগিব? নাই, এইটো ভুচি আমাৰ চাব আপুনি 10 দিনমান গ'লে, 10 দিনমান যোৱাৰ পিছত ভুচিটো আমাৰ অকণমান বেয়া হ'ব, বেয়া চিষ্টেমত হ'ব। বেয়া নহ'লেও ভুচিটো এইটো উলিয়াই দিব লাগিব। আধা ভুচি উলিয়াই দি আমি এইটো বাহিৰত ৰ'দত দি দিম, আৰু আধা ভুচি
নতুন পুৰণা কৰি একেলগে মিহলাই আমি আকৌ পোৱালি দিওঁ। এইটোতো এতিয়া পুৰা ফ্ৰেছ আছে ভুচি এতিয়া ফ্ৰেছ আছে, আপোনাৰ 10 দিন 12 দিনমান গ'লে ভুচিটো অকণ বেয়া হ'ব, তেতিয়া আমি আধা ভুচি উলিয়াই দিম, উলিয়াই ৰ'দত দি দিম, আধা ভুচিৰ লগত নতুন ভুচি একেলগ কৰি আমি দি দিম। আৰু এইটো কি দিছিলে? এইটো মানে কি মানুহে টায়াৰ ফিডাৰ লগাই, এইটো টায়াৰ ফিডাৰ ক'ব পাৰি। এইটো দানা দিয়ে? হয়, এইটো আমি পেপাৰ পাৰি এইটোৰ ওপৰত, এইটো ডলা হয়, প্লাষ্টিকৰ ডলা হয়। প্লাষ্টিকৰ ডলা না? তো গাইছ আপোনালোকে চাব পাৰিছে, এইটো হৈছে প্লাষ্টিকৰ ডলা। আপোনালোকেও কৰিলে আপোনালোকেও এনেকৈ দিব লাগিব। তো ভিডিঅ'টো চাই থাকক, দাদাই ক'ব বস্তুটো কিয় দিছিলে দাদা? এইটো সৰু পোৱালিখিনি খাবলৈ, তেতিয়া একদম জিৰ' চাইজ থাকে। হয়, জিৰ' চাইজৰ পৰা আপুনি দিব পাৰি, মোটামুটি 10-12 দিনলৈকে দি থাকোঁ আমি। 10 দিনলৈকে আমি দি থাকোঁ, এইটো ডলাটো মাজে মাজে দি থাকোঁ, ইয়াৰ ভিতৰত দানা ছটিয়াই দিওঁ। তেতিয়া যিকেইটা দুৰ্বল পোৱালি আছে, সৰু পোৱালিখিনি ফিডাৰত খাব নোৱাৰে, একেলগে ঠেলা হেঁচাত খাব নোৱাৰে, সেইটো আহি আমাৰ ইয়াত খায়। আৰু এইটো বাচনটো যে আপুনি এইটো বাচন কিমান দিনলৈকে ইউজ কৰে? এইটো একদম এতিয়া 0ৰ পৰা এইটো বাচন একদম লাষ্টলৈকে যাব। এইটো ডাঙৰ বাচন হয়, এইটো চলিব। এইখিনি বাচন খেলি নাযায়, এইখিনি সৰু বাচন, এইখিনি উঠি যাব। এইবিলাকতো সৰু, এইবিলাক কি উঠি যাব না? কেইদিন পিছত এইটো উঠাই দিম, ডাঙৰ গোটেইখিনি। মোটামুটি কিমান দিনৰ পিছত উঠিব এইটো? এইটো টাৰ্বো ফিডাৰ আপোনাৰ 20 দিনলৈকে খুৱাব পাৰি, আমি 20 দিন নাৰাখোঁ, কেতিয়া 15-16 দিনতে উঠাই দিওঁ, ডাঙৰ ফিডাৰ গোটেই লগাই দিওঁ। আচ্ছা। আৰু এইবিলাক যে পাৰ্ট আছে, এইবিলাক যে পাৰ্ট আছে, এইটো খুলি কি এটাই কৰি দিব না? এটা কৰিব নোৱাৰি, এইটো 4টা বৰ্ডিং আছে, 4টা বৰ্ডিং গোটেই লাষ্টলৈকে 4টাই থাকিব বৰ্ডিং। এইটো 4টা বৰ্ডিঙতে যাব। আচ্ছা। ফাৰ্মৰ ভিতৰতো 4টাই থাকিব। আপোনাৰ এইটো গোটেইটো ফাৰ্ম এইটো না? হয়। আৰু গাছ আপোনালোকে চাব পাৰিছে, এইবিলাক বগা কি দাদা, বগা কি আছে এইবিলাক? এইটো চূণ মৰা হৈছে, চূণ। এইটো কি বাচ্চা দিয়াৰ আগতে মাৰে না? আগতে। আৰু বাচন কি ইয়াতো বহুত কেইটা বাচন আছে, আপুনি বাচনকেইটা থৈ দিয়া আছে, এইখিনি লগোৱা হ'ব। মানে যেতিয়া বাচ্চাটো ডাঙৰ হৈ যাব তেতিয়া দিব লাগিব না পোৱালিটো? যেতিয়া ডাঙৰ হ'ব তেল লাগিব। একদম গোটেইটো কিমান লম্বা আছে আপোনাৰ ফাৰ্মটো? এইটো ধৰক 110 ফুট আছে, আৰু এইফালে 22 ফুট আছে। ইফালে বহলটো 22 ফুট না? আৰু লম্বাটো 110। ইয়াত কিমান বাচ্চা কেপাচিটি কৈছিলে আপুনি? পোৱালি এতিয়া কোম্পানী আমি নিজৰ হিচাপত লওঁ, কোম্পানী এটা কোম্পানী ভাগ আছে, কোনো কোম্পানী বেছি দিয়ে, কোনোবাই কম দিয়ে। আমি ইমান বেছি নলওঁ, 1600-1700 ইয়াৰ ওপৰত নলওঁ পোৱালি। ইমানে কেপাচিটি আছে এইটো না? এইটো কোম্পানী হিচাপ আছে, কোনো কোম্পানী চৰাই ডাঙৰ হয়, এইটো পোৱালি অকণমান কমকৈ দিয়ে, কোনোবা চৰাই সৰু থাকে, সেইটো পোৱালি বেছিকৈ দিয়ে, এনেকুৱা আছে। আৰু দাদা ইয়াত কিমান লাইট লগায় একেবাৰে? লাইট লগাওঁ, এটাকে বৰ্ডিঙত মই 5টাকৈ লাইট দিয়া আছে। আচ্ছা। এটাকে লাইট বৰ্ডিঙত 5টাকৈ দিয়া আছে। আৰু যেতিয়া একদম পুৰা হৈ যায় তেতিয়া কি একেটাই লাইট না আৰু লগায়? নাই, তেতিয়া এই লাইটটো নালাগে। লাইটটোতো মই এতিয়া বন্ধ কৰি দিম, কেইদিনমান 10-12 দিন পিছত বন্ধ হৈ যাব লাইটটো। তেতিয়া আমাৰ এইটো সেইকেইটা বগা লাইটকেইটাই জ্বলিব। আৰু দাদা আপোনাক লাষ্ট মই এটা কথা ক'ব খুজিছোঁ, এইটো ভিডিঅ' আমি ইউটিউব চাইনে আপুনি? চাওঁ, ইউটিউবতে এৰিম, আপোনাৰ কিবা অসুবিধা হ'ব নেকি? নাই, একো নাই। তো গাইছ আপোনালোকে চাব পাৰিছে। আৰু গাইছ ভিডিঅ'টো চোৱাৰ কাৰণে ধন্যবাদ, থেংক ইউ। চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টোত লাইক এটা কৰি দিব। ভাল লাগিলে কমেণ্টত জনাই দিব, আৰু ভাল নালাগিলেও জনাব। ভাল লাগিলে এনেকা ভিডিঅ' আমি আৰু দিবলৈ চেষ্টা কৰিম। আপোনাৰ একদম দামী সময়টো আমাক দিলে দাদা। আৰু আপুনি ইউটিউব চাই নেকি? ইউটিউব চাওঁ। এইটো ভিডিঅ' আমি ইউটিউবত দিম, তো আপোনাৰ বহুমূলীয়া সময়টো দিয়াৰ কাৰণে ধন্যবাদ।